Murtabad
সরকার তোমার কাম নাই সরকার কাম নাই বিভাগের কাম নাই মন্ত্রীর কাম নাই মন্ত্রীর কাম নাই মুর্দাবাদ বিদ্যুৎ মন্ত্রী মুর্দাবাদ রাজপথ সরকার তোমার কাম নাই রাজপথ বিদ্যুৎ মন্ত্রী তোমার কাম নাই নদী থেকে মুর্দাবাদ বিদ্যুৎ মন্ত্রী মুর্দাবাদ বিদ্যুৎ মন্ত্রী হয় আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমচুৰ দৰং জিলা সমিতিয়ে এপিডিচিএল আমাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰণ তেওঁলোকে বিদ্যুৎ যি 24 ঘণ্টা নিয়মীকৰণ বিদ্যুৎ দিব লাগে, তেওঁলোকে 24 ঘণ্টাৰ যি 24ৰ পৰা 20 বা 4 ঘণ্টা তেওঁলোকে বিদ্যুৎ আমাক ৰাইজক প্ৰদান নকৰে। দেখিছোঁ আমি বিভিন্ন সময়ত যে বতৰ যদি অকণমান বৰষুণ দিয়াৰ সম্ভাৱনা তেওঁলোকে পায়, তেওঁলোকৰ পূৰ্ব অনুমানতে তেওঁলোকে বিদ্যুৎ গোটেই 24 ঘণ্টা কাটি দি থৈ দিয়ে, 12 ঘণ্টা কাটি দি থৈ দিয়ে। তাৰ পৰিপ্ৰেক্ষিতত আমি আজি প্ৰতিবাদ কৰিব বাধ্য হৈছোঁ। কাৰণ অসম চৰকাৰে শেহতীয়াভাৱে এটা সিদ্ধান্ত লৈছে যে স্মাৰ্ট মিটাৰ সংযোজন, যিটো স্মাৰ্ট মিটাৰ বা বিদ্যুতৰ বিলৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে বা বিদ্যুতৰ বিল আদায়ৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। সমান্তৰালকৈ কিন্তু তেওঁলোকে বিদ্যুতৰ যি সেৱা, সেই সেৱাত কিন্তু তেওঁলোকে গুৰুত্ব আৰোপ কৰা নাই। আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি আজি আন্দোলন কৰিছোঁ। যোৱা কিছুদিনমানৰ পৰা ধোলা, বিশেষকৈ দৰং জিলাৰ পূব মঙলদৈত বিদ্যুতৰ যি লুকা-ভাকু, সেই লুকা-ভাকু সঁচাকৈ নিন্দনীয়, দুৰ্ভাগ্যজনক আৰু হতাশ কৰিবলগীয়া ৰাইজক। কাৰণ আমি বিদ্যুতৰ যদি এপিডিচিএল চাব ডিভিজনৰ মঙলদৈত আমি খবৰ লওঁ, তেওঁলোকক আমি বিদ্যুৎ দি থৈছোঁ। আমি যদি গুৱাহাটী হেড অফিচত খবৰ লওঁ, তেওঁলোকক আমি বিদ্যুৎ দি থৈছোঁ। কিন্তু পূব মঙলদৈত শেহতীয়াভাৱে যি বিদ্যুৎ কাৰ্যালয় এখন হ'ল, তাতে নিৰ্দিষ্ট কেইজনমান ব্যক্তিক দায়িত্ব দিছে। সেই লোকসকলক কয় যে আপুনি বিদ্যুৎ দি থৈছোঁ, আপোনালোকে সেই লোকসকলক ফোন কৰক। আমি ফোন কৰাত তেওঁলোকৰ মোবাইল বন্ধ থাকে আৰু তেওঁলোকে বিদ্যুৎ দিয়াৰ পিছত বিদ্যুৎ কাটি কিনে হয়তো তেওঁলোকে ক'ত কি থাকে আমি গম নাপাওঁ, তেওঁলোকৰ ফোনো বন্ধ থাকে। ইমাৰ্জেঞ্চিত যদি ক'ৰবাত বিদ্যুৎ স্পষ্ট হয়, মানুহ মৰে, তেওঁলোকে আমি ফোনত নাপাওঁ। গতিকে আমি দাবী জনাইছোঁ যে বিদ্যুতৰ সঠিকভাৱে কাম নকৰে। এইটো আমি বাৰুকৈ আমি স্পষ্ট, কাৰণ তেওঁলোক কাম কৰাহেঁতেন যোৱা ৰাতি মঙলদৈ গৈছে, আমি দি থৈছোঁ বিদ্যুৎ, কিন্তু তেওঁলোকৰ মোবাইল বন্ধ। আৰু মোবাইলটো কেতিয়া বন্ধ হয়? কাৰণ যেতিয়া তেওঁলোকে কামত দুৰ্নীতি কৰে। গতিকে আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে পূব মঙলদৈত, দৰং জিলাৰ পূব মঙলদৈত শেহতীয়াভাৱে যি বিদ্যুতৰ অফিচিয়েল, তাতে দায়িত্ববান নিষ্ঠাবান এজন কৰ্মীক তেওঁলোকে নিয়োগ কৰক। লগতে বিদ্যুতৰ সেৱা 24 ঘণ্টা নিশ্চিত কৰক। আৰু কেৱল ৰাইজক এই বিদ্যুতৰ বিলৰ ক্ষেত্ৰত মাৰাথাম খোৱালে নহ'ব, তেওঁলোকক বিলৰ আদায়ৰ ক্ষেত্ৰত ৰাইজক প্ৰেছাৰ দিলে নহ'ব। বিদ্যুৎ সেৱাটো আপোনালোকে প্ৰদান কৰক। আৰু আমাৰ পূব মঙলদৈ কাৰ্যালয়ত ভাল কৰ্মচাৰী, নিষ্ঠাবান সৎ কৰ্মচাৰী আমাক নিয়োজিত কৰিব লাগে। আমাৰ যদি আমাৰ দাবীসমূহ আমি আজি গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আমি চৰকাৰী পক্ষৰ ওচৰত আমি জনাইছোঁ। আমি বিদ্যুৎ মন্ত্ৰী মাননীয় নন্দিতা গালুচা মহোদয়ক জনাইছোঁ। আমি এপিডিচিএলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলক জনাইছোঁ। যদি তেওঁলোকে এই বিষয়টোত গুৰুত্ব আৰোপ নকৰে, তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি আৰু বিভিন্ন দল সংগঠন, সৰ্বব্যাপী ধৰ্ম দল সংগঠনসকলে মিলি আমি বিদ্যুতৰ বিৰুদ্ধে ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি পৰৱৰ্তী সময়ত প্ৰস্তুতি ল'ম।